পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস পেলাই থোৱা যুৱকজনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু যুৱকজনৰ ঘৰ হৈছে বৰপেটাত। দাস উপাধিৰ যুৱক, তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে। চিচিটিভিত সমগ্ৰ ঘটনা ধৰা পেলাইছিল আৰু সেই গাহৰি মাংসৰ টোপোলাটোত এগৰাকী যুৱতীৰ নাম আৰু ফোন নম্বৰ এই যুৱকজনে লিখি থৈ গৈছিল। পাছৰ পৰ্যায়ত যুৱতীগৰাকীক সোধা পোছা কৰিছিল দিছপুৰ আৰক্ষীয়ে, কিন্তু পৰৱৰ্তী সময়ত এই পাঞ্জাবাৰীৰ যিটো ফকৰুদ্দিন আলী আহমেদ পথ আছে তাত থকা মছজিদত যিজন যুৱকে স্কুটিত আহি পেলাই থৈ গৈছিল গাহৰি মাংসৰ টোপোলাটো, তেখেতক গ্ৰেপ্তাৰ কৰিছে। আৰু কোনো ব্যক্তিগত আশেজতে আচলতে যুৱতীগৰাকীৰ সৈতে তেখেতৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু যুৱতীগৰাকীক আৰক্ষীক ধৰা পেলাবলৈ বা যুৱতীগৰাকীক বিপদত পেলাবলৈকে এই যুৱকজনে এই ঘটনা সংঘটিত কৰিছিল বুলি প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিবলৈ দিছে। কিন্তু সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে। চিচিটিভিৰ ভিজুৱেলত ধৰা পৰিছিল এখন স্কুটিত যুৱকজন আহিছিল, গাহৰি মাংসৰ টোপোলাটো তেওঁ মছজিদৰ ভিতৰলৈ পেলাই দিছিল। এতিয়া এই যিজন দাস উপাধিৰ যুৱক সেইজনক দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু যুৱতীগৰাকীক তাৰ পৰা যাবলৈ দিছে আৰু যুৱতীগৰাকীক বদনাম কৰিবলৈকে যুৱকজনে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল।